आशा वर्कर्स, आंगनवाड़ी वर्कर्स और आंगनवाड़ी हेल्पर्स और उनकी नमस्कार दर्शकসকল এই মুহূৰ্তত আশা কৰ্মী অংগনবাড়ী সহায়িকা অংগনবাড়ী কৰ্মী ৰান্ধনী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে তেওঁলোকৰ দৰমহা বৃদ্ধিক লৈ যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মী ৰান্ধনী সকলোৰে দৰমহা শীঘ্ৰে যথেষ্ট পৰিমাণে বৃদ্ধি পাব আপোনালোকৰ দৰমহা কিমান পৰিমাণে বৃদ্ধি পাব হেয়া জানিবৰ বাবে ভিডিঅটো শেষলৈকে চাই থাকক লগতে আপুনি যদিহে আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদিহে আপুনি এগৰাকী অংগনবাড়ী কৰ্মী বা সহায়িকা হয় তেন্তে ভিডিঅটো লাইক কৰিব আৰু আশা কৰ্মী বা ৰান্ধনী হলে এটা কমেন্ট কৰি দিব তাৰ দ্বাৰা আমি গম পাম যে অংগনবাড়ী কৰ্মী বা আশা কৰ্মী কিমান আছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ অংগনবাড়ী ৰান্ধনী আৰু আশা কৰ্মীসকলৰ বাবে এতিয়া যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ কিয়নো তেওঁলোকৰ দৰমহা 21000 পৰ্যন্ত বৃদ্ধি হ'ব কাৰণ যদিহে কেন্দ্ৰীয় চৰকাৰে এটা পৰিমাণে বৃদ্ধি কৰি দিয়ে তাৰ লগতে অসম চৰকাৰেও ঘোষণা কৰিছে যে অক্টোবৰ মাহৰ পৰা তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হ'ব হেয়ে আপোনালোকৰ দৰমহা দুই ধৰণে বৃদ্ধি পাব আৰু আপোনালোকৰ মুঠ স্যালাৰি ৰাজ্য চৰকাৰ যোগ কেন্দ্ৰীয় চৰকাৰৰ দৰমহাৰ ওপৰত ভিত্তি কৰি হ'ব গতিকে আপোনালোকৰ দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ কিছুমান সুবিধা প্ৰদান কৰা হ'ব এই সুবিধাসমূহ যেনে পেনচনৰ সুবিধা আৰু অসম চৰকাৰৰ তৰফৰ পৰা এককালীন সাহায্য দিয়াৰ কথা কৈছে এই ধৰণে আপোনালোকে বিভিন্ন অন্যান্য সুবিধাও লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ দৰমহা অসম চৰকাৰে কিমান বৃদ্ধি কৰিব হেয়া চাব বিচাৰে যদি ভিডিঅটোৰ শেষত অহা ভিডিঅটো চাব পাৰে